আজি আমি ক্লাস 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা এ ফান গেম এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে নাম্বাৰ 11 কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 40। লেটস লাৰ্ণ আহা আমি শিকো। সাম গ্ৰামাৰ আহা আমি কিছুমান গ্ৰামাৰ শিকো। প্ৰথমে নাম্বাৰ 11 এ ৰিড দ্য সেন্টেন্স গিভেন বিলো। তোমালোকে এই বাক্যবিলাক পঢ়িব লাগিব। প্ৰথমে নাম্বাৰ 1 পিপল সেলিব্ৰেট মানুহে উদযাপন কৰে মাঘ বিহু। এভৰি উইণ্টাৰ উইণ্টাৰ মানে হৈছে শীতকাল। প্ৰত্যেক শীতকালত মানুহে মাঘ বিহু উদযাপন কৰে। তাৰপিছত নাম্বাৰ 2 ৰূপা এণ্ড অনুমাহী ৰূপা আৰু অনুমাহী মিট মানে লগ কৰে বা দেখা কৰে। এভৰি ইয়াৰ প্ৰতি বছৰে। ডিউৰিং বিহু বিহুৰ সময়ত। তাৰপিছত নাম্বাৰ 3 ৰূপা ব্ৰাছেছ মানে ৰূপাই ব্ৰাছ কৰে হাৰ টিথ তাইৰ দাঁত। এভৰি মৰ্নিং সদায় ৰাতিপুৱা ৰূপাই সদায় ৰাতিপুৱা তাইৰ দাঁত ব্ৰাছ কৰে। তাৰপিছত নাম্বাৰ 4 অনুমাহী টেইলছ অনুমাহীয়ে কয়। ষ্টৰিজ মানে হৈছে গল্প। টু ৰূপা মানে ৰূপাক। এভৰি নাইট প্ৰত্যেক ৰাতিয়ে অনুমাহীয়ে ৰূপাক গল্প কয়। তাৰপিছত নাম্বাৰ 5 উই প্লে গেম আমি গেম খেলোঁ। এট দ্য ফেয়াৰ মানে মেলাত ফেয়াৰ মানে হৈছে কি মেলা। এভৰি ইয়াৰ প্ৰতি বছৰে আমি মেলাত গেম খেলোঁ। দিছ সেন্টেন্স আৰ হেবিচুৱেল একশ্যনছ এইবিলাক হৈছে অভ্যাসগত কাম। হেবিচুৱেল একশ্যনছ মানে হৈছে অভ্যাসগত কাম। এ হেবিচুৱেল একশ্যন ইজ এন একশ্যন ডেট হেপেন্স ৰিপিটেডলি। উই অলছ' ইউজ ৱাৰ্ডছ চাজ এজ এভৰি ডে মানে হৈছে সদায়। ইউজুৱেলি মানে হৈছে সাধাৰণতে। অলৱেজ মানে হৈছে কি সদায়। তাৰপিছত অফেন মানে প্ৰায়ে। চামটাইমছ মানে মাজে সময়ে। নেভাৰ মানে কেতিয়াও নহয়। এটচেট্ৰা টু এক্সপ্ৰেছ এ হেবিচুৱেল একশ্যনছ মানে আমি হেবিচুৱেল একশ্যনছ বা অভ্যাসগত কাম বুজাবলৈ আমি এভৰি ডে তাৰপিছত ইউজুৱেলি অলৱেজ এইবিলাক শব্দ আমি ব্যৱহাৰ কৰোঁ। এইবিলাক হৈছে একোটা অভ্যাসগত কাম। তাৰপিছত নাম্বাৰ 11 বি নাও লেটছ ৰিড এতিয়া ব'লা আমি পঢ়ো। দিছ সেন্টেন্স ব'লা আমি এই বাক্যবিলাক পঢ়ো। প্ৰথমে নাম্বাৰ 1 দ্য ছান ৰাইজেছ মানে হৈছে উদয় হয়। সূৰ্যটো উদয় হয়। ইন দ্য ইষ্ট মানে হৈছে পূবফাল সূৰ্যটো পূবফালে উদয় হয়। তাৰপিছত নাম্বাৰ 2 দ্য আৰ্থ ৰিভলভছ মানে হৈছে মানে ঘূৰে পৃথিৱীখন ঘূৰে। এৰাউণ্ড দ্য ছান সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰে। তাৰপিছত নাম্বাৰ 3 ফায়াৰ ইজ হট মানে হৈছে গৰম মানে জুই গৰম। তাৰপিছত নাম্বাৰ 4 চুগাৰ টেষ্টেছ চুইট মানে হৈছে মিঠা আৰু চুগাৰ মানে হৈছে কি চেনিৰ সোৱাদ মিঠা। দিছ সেন্টেন্স ষ্টেট এই বাক্যবিলাকে কয় ইউনিভাৰ্চেল ট্ৰুথ মানে বিশ্বজনীন সঁচা। এই কথাবিলাক হৈছে ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰসত্য কথা। ফায়াৰ ইজ হট মানে জুই গৰম এইটো হৈছে চিৰসত্য কথা। তাৰপিছত চুগাৰ টেষ্টেছ চুইট চেনিৰ সোৱাদ মিঠা এইবিলাক হৈছে চিৰসত্য কথা। এ ইউনিভাৰ্চেল ট্ৰুথ ইজ ছামথিং ডেট ইজ ট্ৰু ফৰ এভৰি ওৱান এণ্ড কেন নট চেঞ্জ লাইক এ ফেক্ট অফ লাইফ অৰ নেচাৰ। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট বেলি পূবফালে উদয় হয়। এই কথাবিলাক কেতিয়াও মানে সলনি নহয় কেতিয়াও চেঞ্জ নহয়। এইবিলাক হৈছে চিৰসত্য কথা। ইউনিভাৰ্চেল ট্ৰুথ ইজ অফেন ৰিটেন ইন দ্য চিম্পল প্ৰেজেণ্ট টেন্স বিকজ দে ষ্টেট ফেক্টছ। ইউনিভাৰ্চেল ট্ৰুথ এই কথাবিলাক সদায় চিম্পল
প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কালত লিখা হয় কাৰণ সেইবোৰ হৈছে ফেক্ট মানে প্ৰকৃত ঘটনা সত্য ঘটনা। তাৰপিছত নাম্বাৰ 11ৰ চি নাও ফাইণ্ড আউট ইফ দ্য ফলোয়িং চেণ্টেন্স ষ্টেট habitual actions or universal truths and write them in the given columns. One is done for you. তোমালোকে এই বাক্যবিলাক এনেকৈ ভাগ কৰি লিখিব লাগিব। এইবিলাক হৈছে ইউনিভাৰ্চেল ট্ৰুথ, এইবিলাক হৈছে চিৰসত্য কথা, আৰু এইবিলাক হৈছে হেবিচুৱেল একশ্যন মানে অভ্যাসগত কাম। প্ৰথমে নাম্বাৰ 1, তোমালোকে নাম্বাৰ 1টো ইয়াত লিখিবা। টাইম ৱেইটছ, সময় অপেক্ষা কৰে। ফৰ নো ওৱান মানে সময় কাৰো বাবে অপেক্ষা নকৰে। এইটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ, এইটো হৈছে চিৰসত্য কথা, এইটো তোমালোকে ইয়াত লিখিবা। তাৰপিছত চুগাৰ ইজ চুইট মানে চেনি মিঠা। দ্য ছান ছেটছ, বেলি মাৰ যায়। ছেটছ মানে হৈছে কি মাৰ যোৱা, বেলি মাৰ যায়। ইন দ্য ৱেষ্ট, ৱেষ্ট মানে হৈছে পশ্চিম ফাল, বেলি পশ্চিম ফালে মাৰ যায়। এইবিলাক হৈছে চিৰসত্য কথা। তাৰপিছত হেবিচুৱেল একশ্যন মানে হৈছে অভ্যাসগত কাম। 3 নম্বৰটো তোমালোকে ইয়াত লিখিবা। ৰূপা ড্ৰিংকছ, ৰূপাই পি খায়। মিল্ক মানে হৈছে গাখীৰ। এভৰি নাইট মানে প্ৰত্যেক ৰাতি, ৰূপাই প্ৰতিদিন ৰাতি গাখীৰ পি খায়। এইটো হৈছে হেবিচুৱেল একশ্যন মানে অভ্যাসগত কাম। তাৰপিছত নাম্বাৰ 5, তোমালোকে নাম্বাৰ 5টো ইয়াত লিখিবা। পিপল ফিষ্ট, মানুহে ভোজ ভাত খায়। অন দ্য উৰুকা নাইট এভৰি মাঘ বিহু, মাঘ বিহুৰ উৰুকাৰ ৰাতি মানুহে ভোজ ভাত খায়। এইটো হৈছে কি হেবিচুৱেল একশ্যন মানে অভ্যাসগত কাম। তাৰপিছত নাম্বাৰ 12ৰ এ লুক এট দ্য ৱৰ্ডছ ইন বোল্ড ইন দ্য ফলোয়িং চেণ্টেন্স। তোমালোকে এই বাক্যবিলাকত থকা ডাঙৰ শব্দটোলৈ মন কৰিবা। এইটো হৈছে কি দিছ ইজ ৰূপাছ বেলুন, এইটো হৈছে ৰূপাৰ বেলুন। দিছ মানে হৈছে কি এইটো। তাৰপিছত দিজ আৰ ৰূপাছ বেলুন, এইবোৰ হৈছে ৰূপাৰ বেলুন। এইটো দিছ মানে হৈছে এইবোৰ মানে বহুতক বুজায়, আৰু এইটো দিছ মানে হৈছে কি এইটো, এটাক বুজায়। ডেট ইজ ৰূপাছ বেলুন, সৌটো হৈছে ৰূপাৰ বেলুন। ডেট মানে হৈছে কি সৌটো। দ'জ আৰ ৰূপাছ বেলুনছ, সৌবোৰ হৈছে ৰূপাৰ বেলুন। দ'জ মানে হৈছে কি সৌবোৰ, আৰু ডেট মানে হৈছে কি সৌটো। ডেট মানে এটাক বুজায়, আৰু দ'জ মানে হৈছে বহুতক বুজায়। নাও ইন দ্য এভৱ চেণ্টেন্স, এতিয়া ওপৰৰ বাক্যবোৰত দিছ ৰেফাৰ্ছ টু এ বেলুন নিয়াৰ ৰূপা। দিছ মানে ৰূপাৰ ওচৰত থকা এটা বেলুনক বুজাইছে। তাৰপিছত দিছ ৰেফাৰ্ছ টু মোৰ দেন ওৱান বেলুন নিয়াৰ ৰূপা। দিছ মানে ৰূপাৰ ওচৰত থকা এটাতকৈ বেছি বেলুনক বুজাইছে। ডেট ৰিফাৰ্ছ টু দ্য বেলুন ফাৰ ফ্ৰম ৰূপা, ডেটে ৰূপাৰ পৰা দূৰত থকা এটা বেলুনক বুজাইছে। ফাৰ মানে হৈছে কি দূৰত, আৰু নিয়াৰ মানে হৈছে কি ওচৰত। তাৰপিছত দ'জ, দ'জ ৰিফাৰ্ছ টু মোৰ দেন ওৱান বেলুন ফাৰ ফ্ৰম ৰূপা, দ'জে ৰূপাৰ পৰা দূৰত থকা বহুতো বেলুনক বুজাইছে। দ্য ফ'ৰ ৱৰ্ডছ দিছ, তাৰপিছত দিছ, ডেট এণ্ড দ'জ আৰ কল্ড ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স। এইবিলাকক কি কয়, এই 4টা শব্দক কি কয় ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স। তোমালোকে মনত ৰাখিবা। এ ডেমনষ্ট্ৰেটিভ প্ৰনাউন ইজ এ ৱৰ্ড ডেট ইজ ইউজড টু পইণ্ট টু স্পেচিয়েল পিপল অৰ থিংছ, মানে নিৰ্দিষ্ট কোনো এটা বস্তু বা কোনো এজন মানুহক বুজাবলৈ ডেমনষ্ট্ৰেটিভ প্ৰনাউন ব্যৱহাৰ কৰা হয়। ছ' উই হেভ চিন হাউ ডেমনষ্ট্ৰেটিভ প্ৰনাউন কেন চেঞ্জ বেছড অন ডিষ্টেন্স এণ্ড নাম্বাৰ। নাও লেটছ ৰিড, এতিয়া বোলা আমি পঢ়োঁ। চাম মোৰ এক্সাম্পল, আৰু কিছুমান উদাহৰণ পঢ়োঁ। দিছ ইজ মাই বুক, মানে এইখন মোৰ কিতাপ। দিছ মানে হৈছে কি এইখন। দিছ মানে
ছিংগুলাৰ নাম্বাৰ বুজাইছে মানে এক বচন বুজাইছে বা এখন কিতাপক বুজাইছে আৰু নিয়াৰ মানে হৈছে ওচৰত থকা বস্তু বুজাইছে। তাৰপিছত ডেট ইজ এ বিগ ট্ৰী, সৌটো এটা ডাঙৰ গছ। ডেট মানে হৈছে কি সৌটো। ছিংগুলাৰ ভাৰ্ব মানে ইয়াত এক বচন বুজাইছে আৰু দূৰত থকা বস্তুক বুজাইছে। ডেট মানে হৈছে দূৰত থকা এটা বস্তুক বুজালে কি হয় ডেট। তাৰপিছত দিছ আৰ মাই পেঞ্চিলছ মানে এইবোৰ মোৰ পেঞ্চিল। দিছ মানে হৈছে কি এইবোৰ। নিয়াৰ মানে হৈছে ওচৰতে থকা বুজাইছে। তাৰপিছত দ'জ আৰ ইয়'ৰ শ্বুজ, সৌবোৰ তোমাৰ জোতা। দ'জ মানে হৈছে কি সৌবোৰ মানে দূৰত থকা বুজাইছে। আৰু এইটো হৈছে প্লুৰাল নাম্বাৰ মানে বহু বচন, বহুতো জোতাক বুজাইছে। তাৰপিছত নাম্বাৰ 12 বি, ফিল ইন দ্য ব্লেংকছ মানে খালী ঠাই পূৰণ কৰা উইথ এপ্ৰপ্ৰিয়েট ডেমনষ্ট্ৰেটিভ প্ৰনাউন। তোমালোকে ইয়াত দিছ, ডেট, দ'জ এইবোৰ বহুৱাব লাগিব। ইয়াত কি হ'ব দ'জ আৰ মাই শ্বুজ, শ্বুজ মানে হৈছে কি জোতা, সৌবোৰ মোৰ জোতা। ইয়াত হ'ব দ'জ। তাৰপিছত ইয়াত কি হ'ব দিজ আৰ মাই টয়ছ, এইবোৰ মোৰ খেলনা। টয়ছ মানে হৈছে কি খেলনা। ইয়াত মানে ওচৰত থকা বস্তু বুজাইছে আৰু বহুতো বস্তু বুজাইছে, সেইবাবে কি হ'ব দিছ। THES কি হ'ব দিছ। দিছ ইজ এ প্ৰেটি ফ্লাৱাৰ, এইটো এটা মানে ধুনীয়া ফুল। প্ৰেটি মানে হৈছে কি ধুনীয়া বা সুন্দৰ। ইয়াত এটা ফুলক বুজাইছে আৰু ওচৰতে থকা বুজাইছে, সেইকাৰণে কি হ'ব দিছ হ'ব। THIS কি হ'ব দিছ। দিছ ইজ এ প্ৰেটি ফ্লাৱাৰ। ডেট ইজ এ ৱাল ক্লক, সৌটো এটা দেৱাল ঘড়ী। ৱাল ক্লক মানে হৈছে দেৱাল ঘড়ী। ইয়াত মানে দূৰত থকা বুজাইছে আৰু এটা বস্তু বুজাইছে, সেইকাৰণে কি হ'ব ইয়াত ডেট। ডেট মানে হৈছে কি সৌটো।